আচলতে বজাৰ আমাৰ এই হেৰি কি আমি যিটো কৃষি কৰ্মৰে আমাক যিটো হেৰি চৰকাৰে যিটো হেৰি কৰিছে যে আমাৰ বজাৰখন দখল কৰিব লাগে আৰু সেই বজাৰখন দখল কৰাৰ ক্ষেত্ৰত আমি প্ৰাথমিক পৰ্যায়ৰ পৰাই আৰম্ভণি কৰিছো। আজি ইয়াত আমি যথেষ্ট ছাত্ৰ ছাত্ৰীৰ পৰা সঁহাৰি পাইছো, আমি অভিভাৱকৰ পৰা সঁহাৰি পাইছো যে আমাৰ গোটেইখিনি অভিভাৱকে ইয়াত আহিছে, তেওঁলোকে বজাৰ কৰিছে, তেওঁলোকৰ ল'ৰা ছোৱালীক তেওঁলোকৰ যিখিনি ঘৰত উৎপাদিত সামগ্ৰী এইখিনি তেওঁলোকক পঠাই দিছে আৰু তেওঁলোকে নিজে আহি বজাৰ কৰিছে ইয়াত। আৰু ল'ৰা ছোৱালী ইয়াত যিটো আমাৰ বস্তুৰ দাম লগতে তেওঁলোকৰ সংখ্যাৰ যিখিনি হিচাপ নিকাচ এইখিনি আটাইখিনিয়ে তেওঁলোকে গম পাইছে। আৰু আমি শৈক্ষিক দিশত এইখন স্কুল যিহেতুকে যেতিয়াৰ পৰাই গুণোৎসৱ পাতিছে তেতিয়াৰ পৰাই এইখন স্কুলে A+ পাবলৈ সক্ষম হৈছে, শৈক্ষিক দিশত যথেষ্ট আগবাঢ়ি গৈছে। ইয়াৰ লগতে আমি তেওঁলোকক তেওঁলোকৰ ডক্তৰ ইঞ্জিনিয়াৰৰ বাহিৰেও যাতে কৃষি কৰ্মৰেও যাতে তেওঁলোকৰ ভাত মুঠা খাব পাৰে এইখিনি আমি তেওঁলোকৰ পৰা বিচাৰিছো আৰু এইখিনিত তেওঁলোকে যথেষ্ট আমাক সঁহাৰি দিছে। আজি আমি গ্ৰীষ্মকালীন শিবিৰৰ দ্বিতীয় দিন হিচাপে আমি ছাত্ৰ ছাত্ৰীখিনিৰ লগত লৈ আমি বজাৰ কেনেকৈ কৰিব পাৰি, ছাত্ৰ ছাত্ৰীখিনিৰ দাম কিমান, বস্তুৰ কি দাম, বস্তুৰ ওজন কিমান, কিলো কিমান, আধা কিলোত কিমান, 1 কিলোত কিমান, এইখিনি জানিবৰ কাৰণে ছাত্ৰ ছাত্ৰী শৈক্ষিক দিশৰ ফালৰ পৰা আৰু কৃষি কৰ্মত নিয়োজিত কৰাৰ কাৰণে আমি আজি গ্ৰীষ্মকালীন শিবিৰখন আয়োজন কৰিছো। আমি মানে এইখিনি ঘৰুৱাভাৱেও আমি এইখিনি কৃষি কৰ্মত যাতে নিয়োজিত কৰি এইখিনি আজি হয়তো অলপ বিক্ৰী কৰি টকা পইচা পাইছে, এইখিনি অলপমান তেওঁলোকৰ মনৰ ফুৰ্তি যে আমি বজাৰ হেৰি কৰি আমি বস্তু বিক্ৰী কৰিলে বা চব্জি বিক্ৰী কৰিলে আমি পইচা পাওঁ, গতিকে আমি ঘৰতো কৰিম, এইখিনি সিহঁতৰ মানসিকতা তেওঁলোকৰ হ'ব। আৰু স্কুলতো আমি এইখিনি আমি কৰোৱে, ভেন্দি জিকা এইবিলাক আমি অলপ চলপ কৰো, তেওঁলোকৰ এইখিনিও উৎসাহিত হ'ব, এইখিনি আমি বজাৰত বিক্ৰী কৰি তেওঁলোকে পইচা পাব, তেওঁলোকে বহুত উৎসাহিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।